আৰু সমস্যাৰ বিষয়ে অৱগত কিন্তু দীঘলীয়া উত্তৰ মনত ৰখাৰ বা মুখস্থ কৰাৰ ৰহস্যটো কি? এনেকুৱা কি কৌশল আছে, কোনো সহজ উপায় আছে নেকি? এই বিষয়ে শিক্ষা বিশেষজ্ঞসকলে কি পৰামৰ্শ দিয়ে? হেল্ল' এভৰিৱান, কি খবৰ তোমালোকৰ? আশা কৰিছোঁ তোমালোক সকলোৱে ভালে কুশলে আছা। নমস্কাৰ, মই দিগন্ত। আজিৰ ভিডিঅ'টো পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলৰ বাবে ছুপাৰ হেল্পফুল হ'ব। আজিৰ ভিডিঅ'ত হাউ টু মেমৰাইজ লং আনচাৰ, দীঘলীয়া উত্তৰ মনত ৰখাৰ অতি সহজ আৰু প্ৰেক্টিকেল কৌশলৰ বিষয়ে আলোচনা কৰিম। এই কৌশলটো ভালদৰে আয়ত্ত কৰিবলৈ ভিডিঅ'টো সম্পূৰ্ণ কৰি শেষলৈকে চাবা। ভিডিঅ'টো যদি তথ্য সমৃদ্ধ হয় আৰু ইয়াৰ দ্বাৰা উপকৃত হ'লে লাইক আৰু শ্বেয়াৰ কৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, দৰকাৰী আৰু তথ্য সমৃদ্ধ ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। ব'লা এতিয়া মূল বিষয়টো আলোচনা কৰোঁ। পৰীক্ষাৰ সময় ওচৰ চাপি আহিল। এই সময়খিনিত প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে তেওঁলোকে পঢ়া শুনাত নিয়োজিত হয়। ইয়াৰ আগলৈকে সকলো ঠিকেই থাকে, কিন্তু পঢ়া শুনাত নিয়োজিত হোৱাৰ পিছতে বিভিন্ন সমস্যাই দেখা দিয়ে। ইফালে সময় কম, আনফালে একো প্ৰস্তুতি হোৱাই নাই। MCQ বা শ্বৰ্ট এনচাৰবোৰ ঠিকেই আছে, কিন্তু লং আনচাৰবোৰ কেনেকৈ মুখস্থ কৰিম, কেনেকৈ মনত ৰাখিম, এইটো এটা ডাঙৰ সমস্যা। ভালেসংখ্যক শিক্ষাৰ্থীৰ প্ৰশ্ন, আমি এইটো কেনেকৈ কৰিম, কি কৰিলে আমাৰ মনত থাকিব? চোৱা, যদি সঠিক কৌশলমতে পঢ়া শুনা নকৰা, প্ৰস্তুতি নকৰা, তেতিয়া পঢ়া শুনা কৰাটো আমনিদায়ক হৈ পৰে। অধিক অধ্যয়ন কৰিবলৈ অধিক কষ্ট কৰিবলগীয়া হয়। বহু ছাত্ৰ ছাত্ৰীয়ে মুখস্থ কৰি ঘণ্টাৰ পিছত ঘণ্টা সময় কটায়, কিন্তু মুখস্থ নহয়। আৰু বহু চেষ্টাৰ ফলত মুখস্থ হ'লেও কেইদিনমানৰ ভিতৰতে সকলো পাহৰি যায়, যাৰ ফলত বহুতে টেনচনত ভোগে। আমি বাৰু সমস্যাৰ বিষয়ে অৱগত, কিন্তু দীঘলীয়া উত্তৰ মনত ৰখাৰ বা মুখস্থ কৰাৰ ৰহস্যটো কি? এনেকুৱা কি কৌশল আছে, কোনো সহজ উপায় আছে নেকি? এই বিষয়ে শিক্ষা বিশেষজ্ঞসকলে কি পৰামৰ্শ দিয়ে? কথাখিনি মন কৰিবা। দীঘলীয়া উত্তৰবোৰ মুখস্থ কৰাৰ আগতে ইয়াৰ ধাৰণাটো ভালদৰে বুজি লোৱা, পাঠৰ মূল বিষয়বস্তু বুজি লোৱা। উত্তৰটোত লিখিব লগা কথাখিনিৰ কিয়, ক'ত আৰু কেনেকৈ এইবোৰ তথ্য জানিলে উত্তৰটো নিজৰ ভাষাত লিখিব পাৰি আৰু বুজি পোৱা তথ্য মগজুৱে সহজে পাহৰি নাযায়। ধৰি লোৱা কোনো এটা উত্তৰ বহুত দীঘলীয়া হয়, 2-3টা পেৰেগ্ৰাফো হ'ব পাৰে। তেনে ক্ষেত্ৰত সম্পূৰ্ণ উত্তৰটো একেলগে পঢ়াৰ পৰিৱৰ্তে সৰু সৰু অনুচ্ছেদ বা অংশত ভাগ কৰি লোৱা। দীঘলীয়া উত্তৰটো এবাৰতে মুখস্থ নহ'লেও সৰু সৰু অংশত যদি ভাগ কৰি লোৱা, তেতিয়া অতি সহজে মনত থাকে, কাৰণ সৰু সৰু অংশত ভাগ কৰা ডাঙৰ লক্ষ্য এটা সম্পন্ন কৰাটো সদায় সহজ। মাইণ্ড মেপিং কৰা, প্ৰয়োজন হ'লে ফ্ল' চাৰ্ট ব্যৱহাৰ কৰিব পাৰা। যেনে ধৰা কোনো এটা ঘটনা বা কোনো এটা চৰিত্ৰ, এইটো মনত ৰাখিবৰ বাবে তোমাৰ সন্মুখত থকা বা ওচৰে পাজৰে থকা কোনো ব্যক্তিৰ লগত কল্পনা কৰি লোৱা। যদি উত্তৰবোৰ নিজৰ অৱগত ঘটনা বা পৰিচিত ব্যক্তিৰ লগত মিলাই লোৱা, উত্তৰবোৰ দৃশ্যগতভাৱে আকৰ্ষণীয় হয় আৰু দীঘলীয়া সময়ৰ বাবে আমাৰ স্মৃতিত থাকি যায়। কোনো এটা প্ৰশ্নৰ উত্তৰ এনেই মুখস্থ কৰাৰ পৰিৱৰ্তে উত্তৰটোৰ মূল শব্দৰ ওপৰত গুৰুত্ব দিয়া। মন কৰিবা প্ৰতিটো উত্তৰত পাঠৰ লগত সংগতি ৰখা কেইটামান মূল শব্দ থাকে। উত্তৰবোৰ বেলেগ বেলেগ ধৰণৰ লিখিব পাৰি, কিন্তু মূল শব্দ মানে যিকেইটা মেইন পইণ্ট, সেইকেইটা সলনি কৰিব নোৱাৰি। তেনে শব্দ বা পইণ্ট কেইটাত অধিক গুৰুত্ব দিয়া। তেনে কৰিলে বহুতো উত্তৰ নিজেই বনাই লিখিব পাৰি। কোনো এটা উত্তৰ দা 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 এনেদৰে মুখস্থ কৰাতকৈ লিখি লিখি মুখস্থ কৰা। তেনে কৰিলে লিখাৰ অভ্যাসো হ'ল, বানানো শুদ্ধ হ'ব আৰু ৰাইটিং স্পীডো বাঢ়িব। এবাৰ ভুল হ'বও পাৰে, ভুল হ'লে ভয় কৰিব নালাগে। তুমি আকৌ চেষ্টা কৰা। 2-3 বাৰ লিখাৰ পিছত দীঘলীয়া সময়ৰ বাবে এনেই মনত থাকি যাব। তুমি যিবোৰ মুখস্থ কৰিলা বা তুমি যিবোৰ বুজি পালা, উত্তৰবোৰ আন কাৰোবাক শিকোৱা। কাৰোবাক সেইবোৰ বুজাই দিলে আমাৰ নিজৰ জ্ঞান অধিক শক্তিশালী হয়। কেৱল এবাৰ মুখস্থ নকৰিবা, নিয়মিতভাৱে ৰিভিজন কৰি থাকিব লাগে। আজি তুমি যিখিনি শিকিলা, সেয়া পিছদিনা বা অলপ দিনৰ পিছত পুনৰ ৰিভিজন কৰিব লাগে। তোমালোকৰ বাবে এখন ই-বুক লৈ আহিছোঁ। যোৱা বৰ্ষত সেইখনৰ পৰা বহুত প্ৰশ্ন আহিছিল। মোৰ বোধেৰে এইবাৰো আহিব, কাৰণ ই-বুকখনত যিবোৰ প্ৰশ্ন আছে সকলো উন্নত মানৰ, বহুতো দৰকাৰী আৰু নতুন আৰ্হিৰ প্ৰশ্ন দেখিবলৈ পাবা। বোৰ্ড পৰীক্ষা 2026ত মেক্সিমাম প্ৰশ্ন সেইখনৰ পৰা আহিব।
হয়তো প্ৰশ্নৰ শব্দ এটা বা দুটা সলনি হৈ আহিব, কিন্তু মূল প্ৰশ্নটো আৰু ইয়াৰ অৰ্থ একেই থাকিব। এই বিষয়ে অধিক তথ্য জানিবলৈ ডেছক্ৰিপশ্যনত যোগাযোগ নম্বৰ দিয়া আছে। দৰকাৰী কথা এটা মন কৰিবা, ঘণ্টাৰ পিছত ঘণ্টা ধৰি ষ্ট্ৰেছত অধ্যয়ন কৰিলে আমাৰ মগজু ভাগৰুৱা হৈ পৰে। প্ৰতি 45 মিনিট বা 1 ঘণ্টাৰ মূৰে মূৰে 5 পৰা 10 মিনিটৰ বিৰতি ল'ব লাগে, মানে জিৰণি লোৱাৰ কথা কৈছোঁ। এই সময়ত অলপ খোজ কাঢ়িবা বা পানী খাবা, ই আমাৰ মনোযোগ আৰু উৎপাদনশীলতা বজাই ৰখাত সহায় কৰে। সময় কম, গতিকে দিন ৰাতি এক কৰি দিম এনেকৈ নিৰন্তৰ টোপনি ক্ষতি হ'লে দুৰ্বল হৈ পৰিবা আৰু বেমাৰো হ'ব। যদি মগজুক অধিক সক্ৰিয় কৰি ৰাখিব বিচৰা, পৰ্যাপ্ত পৰিমাণে টোপনি পাব লাগিব আৰু নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব। এই পদ্ধতিসমূহ অধ্যয়নত অন্তৰ্ভুক্ত কৰিলে দীঘলীয়া উত্তৰ মুখস্থ কৰাত আৰু প্ৰতিটো বিষয়ত উন্নত প্ৰদৰ্শনত সহায় কৰিব। নিজৰ ওপৰত বিশ্বাস, সঠিক কৌশল আৰু কঠোৰ পৰিশ্ৰমৰ দ্বাৰা সফলতা নিশ্চিত। এতিয়া তোমালোকৰ প্ৰস্তুতি কেনে চলি আছে কমেণ্ট কৰি জনাবা। ভিডিঅ'টো যদি হেল্পফুল হৈছে তেন্তে বন্ধু-বান্ধৱীৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু লাইক কৰিবা। আজিলৈ ইমানতে এৰিলোঁ। অতি সোনকালে আন এটা আকৰ্ষণীয় বিষয়ৰ সৈতে পুনৰ লগ পাম। ধন্যবাদ। का शॉर्टकट मेहनत और डेडिकेशन, ये चैनल बनाए तेरा परफेक्ट फाउंडेशन। सब्सक्राइब करो, join this ride, let's grow together side by side।